তো নমস্কাৰ আলহীসকল, কিনি আছে আপোনালোক? আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি আমি এই ভিডিঅ'টোত বৰ্তমান ইণ্টাৰনেট জগতত এটা নাম ভাইৰেল হৈ আছে, এটা চেহেৰা পূৰা ভাইৰেল, যাক লৈ প্ৰায় ক'ব পাৰি যে সমগ্ৰ ভাৰতবৰ্ষত ছ'চিয়েল মিডিয়াত পূৰা তোলপাল লগাই আছে সেই মানুহজনে। তো কোন এই মানুহজন, তাৰ লগত কি কাহিনী জড়িত হৈ আছে, এইটো আজি আমি এই ভিডিঅ'ত ক'বলৈ যত্ন কৰিম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো সেই নামটো হ'ল দীপক আখি কুমাৰ, যাৰ আচল নাম কিন্তু উৰ্ফে অৰ্থাৎ যিটো নামেৰে ভাইৰেল হৈছে সেইটো হ'ল মহম্মদ দীপক। তো কোন এই দীপক আখি কুমাৰ বা মহম্মদ দীপক, এইটো আমি আজি জানিম। তো এই ঘটনাটো জানিবলৈ হ'লে আমাৰ প্ৰথমতে এটা সৰু কাহিনী জানিব লাগিব। সেইটো হ'ল উত্তৰাখণ্ডৰ কাটৱাৰ নামৰ এখন চহৰ আছে। সেই চহৰত এজন মুছলিম বৃদ্ধ লোক, মোটামুটি আনুমানিক 70তকৈ ওপৰত বয়স হ'ব, সেই বৃদ্ধ মানুহজনৰ এটা দোকান আছিল। তাৰ দোকানৰ নাম আছিল বাবা ইউনিফৰ্ম নে কিবা আৰু আছিল, মেইনলি বাবা আছিল দোকানৰ নামটোৰ প্ৰথমত। আৰু মানুহজনে দৰ্জী চিলাই আৰু কিবা কিবি কাম কৰিছিল, আৰু দোকানত সৰু ল'ৰা ছোৱালীৰ স্কুলৰ ইউনিফৰ্ম বেচিছিল। ঠিক আছে। তো বজৰং দলৰ কেইজনমান ল'ৰাই গৈ কিনে তাক এদিন 26 জানুৱাৰীৰ আশপাশে, এদিন আগত বা এদিন পিছত এনেকুৱা হ'ব জানে, কৈছিল যে তাক গৈ বৃদ্ধ মানুহজনক কৈছিল যে আপুনি আপোনাৰ দোকানৰ নামটো পৰিৱৰ্তন কৰিব লাগে। অৰ্থাৎ আপোনাৰ দোকানৰ নামত যিটো বাবা জড়িত হৈ আছে দোকানৰ নামটোত, সেই বাবা শব্দটো পৰিৱৰ্তন কৰি বেলেগ নাম দিব লাগে। কিয়নো বাবা শব্দটো হিন্দু ধৰ্মৰ লগত কিবা কানেক্ট কৰি দিয়া হৈছে, যে এইটো আমাৰ হিন্দু ধৰ্মৰ বুলি শব্দ, এইটো অকল হিন্দু এজন দোকানীয়েহে ব্যৱহাৰ কৰিব পাৰিব, আপুনি নোৱাৰে। এনেকৈ তাক ফ'ৰ্চ কৰি আছিল। তেনে সময়তে তাৰ ওচৰত এজন যুৱক ৰৈ আছিল। তেওঁ সেই তৰ্ক বিতৰ্কবোৰ শুনি তাত গৈ উপস্থিত হৈছিল আৰু সেই ল'ৰাকেইজনক কোৱেশ্যন কৰিছিল যে আপুনি কিয় মানুহজনৰ দোকানৰ নামটো পৰিৱৰ্তন কৰিব কৈ আছে, তাত কি অপৰাধ? তেতিয়া তেওঁলোকে কৈছে যে হিন্দু হ'লে কোনো অপৰাধ নাছিল, মানুহজন মুছলিম, সেয়েহে বাবা নামটো ব্যৱহাৰ কৰিব নোৱাৰিব, মানুহজনৰ লগত আমাৰ কোনো বাক বিতৰ্ক নকৰোঁ, অকল নামটো পৰিৱৰ্তন কৰিব লাগে। তেতিয়া সেই মানুহজনে কৈছিল, যুৱকজনে যেন হঠাতে মাজত সোমাই গ'ল, যাৰ আচল নাম দীপক আখি কুমাৰ, তেওঁ কৈছিল যে এইটো কিয় কৰিব, মুছলিম হ'লে কি নামটো বাবা নামটো ব্যৱহাৰ কৰিব নোৱাৰে? সেইটো নহয়, আমি একেখন ভাৰতবৰ্ষৰ এনেকৈ কিবা কিবি কৈছিল। তেনেতে সেই দলৰ কোনোবা এজন ল'ৰাই তাক সুধিছিল যে আপোনাৰ নামটো কি? দম দি কিনে সুধিছিল যে আপোনাৰ নামটো কি? ভাবিছিল সেইজন মুছলমান মানুহ হ'ব চাগে, সেইবাবে সেই মুছলমান দোকানীজনক ফালে কথা কৈ আছে। তেতিয়া তেওঁ উত্তৰত কৈছিল যে মোৰ নাম মহম্মদ দীপক। বস্তুটো ভাবক, মহম্মদ দীপক, যাৰ প্ৰকৃত নাম আছিল দীপক আখি কুমাৰ। তেওঁ যিকেই নহওক, তেওঁ কিয় তেনেকৈ কৈছিল, যাৰ এটাই উদ্দেশ্য আছিল, আমি গোটেই মানুহখিনি ভাৰতীয়, হিন্দু মুছলিম এইবোৰ কৰিব নাপায়। সেইবাবেহে তেওঁ নিজৰ নামটো মহম্মদ দীপক বুলি কৈছিল, অলপ হিন্দুৰ অংশ অলপ মুছলিমৰ অংশ। তেওঁৰ সেই কথাটো সেইখিনি ঠাই যে মোৰ নাম মহম্মদ দীপক, এই গোটেই ভাৰতবৰ্ষক একেখন এনাজৰীৰে বান্ধিব খুজিছিল। সেই কথাটোৰ বাবে আজি তেওঁ পূৰা ভাইৰেল হৈ আছে। বহুতো মানুহ তাৰ ছাপৰ্টত কথা কৈ আছে যে আখিৰ নিচিনা বা দীপক কুমাৰৰ নিচিনা মানুহ ভাৰতবৰ্ষত আকৌ সৃষ্টি হ'ব লাগে। যদি বহুত এনেকুৱা যদি হাজাৰ হাজাৰ দীপক কুমাৰ ভাৰতত থাকে, ভাৰতখন সকলোৱে আমি একেটা এনাজৰীৰে আগবাঢ়িব পাৰিম। এইটো এনেকৈ দীপক কুমাৰ মহম্মদ দীপক হৈ গ'ল, আৰু মহম্মদ দীপক আজি ইমান ভাইৰেল গোটেই ভাৰতবৰ্ষৰ আগত। তো এইটোৱে আছিল কাহিনী। যদি ভিডিঅ'টো ভাল পালে বা এনেকুৱা টপিকছৰ ওপৰত ভিডিঅ' আৰু বিচাৰে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।